নমস্কাৰ। আজি 23 জানুৱাৰী 2026। আজি প্ৰথমতে মই অসমবাসী সকলো বিদ্যাৰ্থীক সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেৱী সৰস্বতীৰ কৃপাত সকলোৰে বিদ্যাস্থান শুভ হওক, মংগল হওক। আজি মই ৰাশিফল ক'ম, দেৱী সৰস্বতীৰ বিষয়ে দুই এষাৰ ক'ম, লগতে চিঠিপত্ৰ আদি থাকিব, দিনটোৰ বিষয় থাকিব। প্ৰথমতে আজিৰ দিনটোৰ গ্ৰহগতিৰ পৰিচয় কৈ আছোঁ। শনি মীন ৰাশিত, চন্দ্ৰ ৰাহু আজিৰ দিনটোত কুম্ভ ৰাশিত বহি আছে। আজি ৰবি বুধ শুক্ৰ মংগল লগ্ন মকৰ ৰাশিত বহি আছে। আজিৰ দিনটোত কেতু সিংহ ৰাশিত আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে। আজিৰ দিনটোত যদি আপুনি জন্মগ্ৰহণ কৰিছিলে, আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি যদি এটা লাকি ষ্টোন ইউজ কৰিব খুজিছে, তেতিয়া এটা গল্ডেন টপাজ ইউজ কৰিব পাৰে, কাৰণ এই বছৰটোত বৃহস্পতি গ্ৰহ আপোনাৰ অশুভ স্থানত বহি আছে। গতিকে এই ৰত্নটো গোটেই বছৰটোৰ বাবে আপোনাৰ লাকি ষ্টোন হ'ব, আপোনাৰ মংগল কৰিব। ধন্যবাদ। এতিয়া মই আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল, চৰ্টছ এণ্ড ওৱান্স। এৰিছ, আজি ব্যৱসায় বাণিজ্যত শুভ ফল আশা কৰিব পাৰে। বহুত দিনৰ মূৰত আজিৰ দিনটোত ব্যৱসায়ীসকলে শুভ ফল লাভ কৰিব পাৰে। গতিকে বিজনেছমেনৰ ভাল দিন দেখুৱাই আছে। উচ্চ শিক্ষাত বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হ'ব পাৰে। যিসকলে হায়াৰ এডুকেশ্যন কৰিব খুজিছে তেখেতসকলৰ বাবে কিছু বাধা থাকিব। মংগল গ্ৰহ শুভকাৰক, গতিকে দাম্পত্য জীৱনত সুখ থাকিব। প্ৰেমত কিন্তু আকৌ বাধা আছে। আজিৰ দিনটোত মেষ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে সোণৰ আঙুঠি এটা তৰ্জনীত পিন্ধক, তামৰ আঙুঠি এটা ৰিং ফিংগাৰত পিন্ধক। বাধা বিঘিনি কিছু আঁতৰিব, মংগল হ'ব। মেৰুণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহক বৃষ ৰাশিলৈ তৰাজ, চৰ্টছ এণ্ড এজ অফ চৰ্টছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত শান্তি বজাই থাকিব। সন্তানৰ দ্বাৰা পিতৃ মাতৃৰ সন্মান বৃদ্ধিৰ যুগ। সৰু সুৰা অসুখ বিসুখত আপুনি কৰিব পাৰে। তাৰমানে আজি দেহাৰ ফালে ইমান ভাল নহয়, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ থাকি যাব পাৰে। আজি বিদ্যাৰ্থীসকলে কিন্তু শুভ ফল পাব। বিদ্যাৰ্থীসকলে, বৃষ ৰাশিৰ বিদ্যাৰ্থীসকলে আজিৰ দিনটোত বিভিন্ন ধৰণৰ ক্ষেত্ৰত শুভ ফল আশা কৰিব পাৰে। গতিকে দিনটো বেয়া নহয়। হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহক মিথুন ৰাশিলৈ জেমিনি, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নতি আৰু কিছুমানে, মিথুন ৰাশিৰ সকলোৰে সমান নহ'ব, কিছুমানে কিন্তু অযথা বাধাও পাব। ব্যৱসায় বাণিজ্যত অবাঞ্ছিত লোকৰ বাবে ক্ষতিগ্ৰস্ততা হ'ব পাৰে। বিদ্যাত মধ্যম ফল। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত শংখৰ আঙুঠি পিন্ধক। ব্লু কালাৰ, হোৱাইট কালাৰ লাকি হ'ব, গ্ৰে কালাৰ আনলাকি হ'ব। এতিয়া আহক কৰ্কট ৰাশিলৈ কেঞ্চাৰ, কাপছ এণ্ড পেজ অফ চৰ্টছ। এই দুখন কাৰ্ড মতে আজি দৈনন্দিন কৰ্মত অস্থিৰতাই দেখা দিব। নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ। আজি কৰ্কট ৰাশিৰ যিসকল ষ্টুডেণ্ট তেখেতসকলে দেৱী সৰস্বতীৰ মণ্ডপত যাওক, পূজা পাতলত অংশগ্ৰহণ কৰক আৰু অঞ্জলি দিয়ক। অঞ্জলি দিলে কিন্তু সৰস্বতী দেৱীৰ কৃপা লাভ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যৰ দিনটো শুভ। সম্পত্তি প্ৰাপ্তিৰ যুগ। আজি সা সম্পত্তিৰ ক্ষেত্ৰত কিন্তু আকৌ শুভ ফল দিব, প্ৰাপ্তিৰ যুগ দেখুৱাই আছে। আজিৰ দিনটোত ৰেড কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া আহিছোঁ মই আজিৰ দিনটোৰ চিঠিপত্ৰলৈ গৈ আছোঁ। ইয়াৰ আগতে দিনটোৰ বিষয় দুই এষাৰ। আজি 23 জানুৱাৰী 9 মাঘ, সৰস্বতী দেৱীৰ পূজা। আজি শ্ৰীপঞ্চমী, পৰিক যুগ, কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, নৰগণ। যাত্ৰা শুভ অৱশ্যে পশ্চিম দিশত নাই। আজি যিকোনো শুভ কৰ্ম কৰিব পাৰিম। দিনটোত বেল খোৱা নিষেধ। এতিয়া আজিৰ দিনটোৰ মই এখন চিঠি লৈ আছোঁ। কিৰিয়ং ডাঙৰীয়ে নমস্কাৰ ল'ব। মোৰ নিজৰ মানুহ, কেতিয়াবা আলহীজনো মোৰ শত্ৰু হৈ পৰে, কিয় বাৰু? লগতে মোৰ একমাত্ৰ ল'ৰাৰ বিদ্যালাভত সি ঠিকেই আছিলে, কিন্তু আজি এবছৰ দুবছৰৰ পৰা সি যথেষ্ট বাধা পাই আছে। কি কৰিব লাগিব? হয়,
আমাৰ সমাজ ব্যৱস্থাত ড্ৰয়িং ৰুমক এক গুৰুত্বপূৰ্ণ আসন দিছে। বাস্তুশাস্ত্ৰৰ মতে উত্তৰ দিশত ড্ৰয়িং ৰুমৰ বাবে শ্ৰেষ্ঠ স্থান, আৰু এই কোঠাৰ দুৱাৰো কিন্তু উত্তৰ দিশতে হ'ব লাগে। নৈৰিত কোণ আৰু অগ্নিকোণ ড্ৰয়িং ৰুমৰ বাবে ঠিক নহয়। গতিকে প্ৰথম কথা, আলহীয়ে প্ৰথমতে ড্ৰয়িং ৰুমতে সোমায়, আপুনি ড্ৰয়িং ৰুমটো ঠিক জেগাত কৰক, উত্তৰ দিশত কৰক, তেতিয়া আলহীয়ে আপোনাক হিংসা নকৰে আৰু আপোনাৰ ভাল হ'ব। এই ৰুমত আলহীৰ চকীখনৰ অৱস্থান হ'ব লাগে, এনেকুৱা হ'ব লাগিব মানে যাতে চকীত উত্তৰ দিশত থাকে চকীখন আৰু আলহীয়ে তাত বহে, পূব দিশলৈ ফেচ থকাকৈ বহে, তেনেকুৱা থাকিব লাগিব। ড্ৰয়িং ৰুমত ক'লা আৰু ৰঙা ৰংটো ব্যৱহাৰ কৰা ভাল। আপোনাৰ স্কিন বা পৰ্দাৰ লগত অকণমান ব্লেকিছ নতুবা ৰেড কালাৰ যদি ৰাখিব পাৰে অতি ভাল। আপুনি এটি একুৰিয়ামো ড্ৰয়িং ৰুমত ৰাখিব পাৰে, নিশ্চয় আপোনাৰ প্ৰতি মানুহৰ হিংসাৰ ভাৱটো কাট খাব। লগতে আপোনাৰ ল'ৰাজনৰ কাৰণে এটা কাম কৰিব পাৰে। আজি 23 জানুৱাৰী সৰস্বতী দেৱীৰ পূজা। সৰস্বতী পূজাত সেই অঞ্জলি দিয়ক, দেৱীৰ ভৰিৰ পৰা কেইটামান ফুল ঘৰলৈ লৈ আনিব, পঢ়াৰ টেবুলৰ ওপৰত ৰাখিব, আৰু লগতে যদি এটা সৰু বীণা আৰু নিজৰ পেন, যোনটো পেনেৰে লিখে, দেৱী সৰস্বতীৰ ওচৰত ৰাখি থৈ আহে, পূজাৰ পাছত সেইখিনি বস্তু নিজৰ ওচৰত ৰাখিব, লৈ আনিব ঘৰলৈ, তেতিয়া বিদ্যালাভত কিন্তু সি শুভ ফল পাব। আৰু সকলোৱে যদি এনেকুৱা নিয়ম কানুন মানি চলিব পাৰে, নিশ্চয় ফল দিব। ধন্যবাদ। এতিয়া আকৌ ৰাশি ফললৈ, পেণ্টাকুলছ এণ্ড পেজ অফ ৱাণ্ডছ। সিংহ ৰাশি, লিঅ'। আজি ব্যৱসায় বাণিজ্যত শত্ৰুৰ পৰা সতৰ্ক থাকক। আজি শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, গতিকে সতৰ্ক থাকিব লাগিব। কৰ্মস্থানত পৰিৱৰ্তনৰ যুগ, কৰ্মৰ ক্ষেত্ৰ পৰিৱৰ্তন। আজি গৱেষণামূলক কামত প্ৰতিভাৰ বিকাশ। আজিৰ দিনটোত প্ৰেমত কিন্তু বাধা আছে, প্ৰেম প্ৰীতিত একেবাৰে শুভ ফল দেখা নাই। বিয়া বাৰুৰ ক্ষেত্ৰতো বাধা আছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত একেবাৰে পুৱা ভাগত সূৰ্য প্ৰণাম কৰক, সূৰ্যক সেৱা কৰক, সূৰ্যক অৰ্ঘ্য দিয়ক, পানী দিয়ক, ভাল হ'ব। ব্লেক কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহক কন্যা ৰাশিলৈ, ওৱান্স এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতানৈক্য হ'ব পাৰে, কাজিয়া পেচাল হ'ব পাৰে, তেনেকুৱাই দেখা যায়। পাৰিবাৰিক দিশত পিতৃ মাতৃৰ শৰীৰৰ বাবে চিন্তা থাকে, পিতৃ মাতৃৰ শাৰীৰিক অসুখ। ব্যৱসায় বাণিজ্যত মধ্যম ফল। ব্যৱসায়ত যদি আপুনি বেছি আশা কৰে, আজি কিন্তু ফল নাপাব, মিডিয়াম ফল। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে কেইটামান কৰি নিজৰ লগত ৰাখক। হোৱাইট কালাৰ, গ্ৰীণ কালাৰ লাকি হ'ব, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া ওৱান্স এণ্ড পেণ্টাকুলছ, তুলা ৰাশি, লিব্ৰা। আজি উপাৰ্জনৰ ক্ষেত্ৰত শুভ ফল। যান বাহন আৰু ভূমি লাভৰ সুযোগ পাব। ভ্ৰমণৰ যুগ, আজি ভ্ৰমণ কৰিব পাৰে। আজি সা সম্পত্তি যদি কৰিম বুলি ভাবিছে, আজি কৰিব পাৰে। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন, বিদ্যাৰ্থীৰ কিন্তু অলপ সাৱধান হওক, মনোযোগ বেছিকৈ দিয়ক, তেতিয়াহে ভাল হ'ব। য়েল্ল' কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া হওক বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', নাইট অফ শ্বৰ্ডছ এণ্ড ৱাণ্ডছ। এই দুখন কাৰ্ড মতে আজি ভৰিত আঘাত পাব পাৰে, সাৱধান হওক। চাকৰিয়ালসকলৰ বাবে শুভ দিন। যদি আপুনি চাকৰি বাকৰি কৰিছে, আজি ভাল ফল পাব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। প্ৰেমত সাৱধান হওক, প্ৰেম প্ৰীতিত বাধা, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি কেইটামান ডালিম দক্ষিণাৰ সৈতে মাউৰা সন্যাসীক দান দিয়ক, ভাল ফল পাব। গল্ডেন কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। ধন্যবাদ। এতিয়া মই যাম আজিৰ ছাবজেক্টলৈ। মই প্ৰতিদিনে একোটা বিষয় লৈ আহোঁ, এটা এটা বিষয় মই কৈ যাওঁ। আজিৰ বিষয়টো হ'ল সৰস্বতী দেৱীৰ পূজা, কাৰণ আজি দেৱী সৰস্বতীৰ চাৰিওফালে উলহ-মালহ পালন কৰা হ'ব, গতিকে দেৱী সৰস্বতীৰ পূজা, যাক বসন্ত পঞ্চমী বুলিও জনা যায়। ভাৰতৰ বিশেষকৈ পশ্চিমবংগ, অসম, উৰিষ্যা আৰু বিহাৰৰ অন্যতম জীৱন্ত আৰু আধ্যাত্মিকভাৱে গুৰুত্বপূৰ্ণ উৎসৱ। ই বসন্তৰ আগমনৰ প্ৰস্তুতিৰ সূচনা কৰে আৰু জ্ঞান, সংগীত, কলা, বুদ্ধি আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ প্ৰতি আজিৰ দিনটো উৎসৰ্গিত। দেৱী সৰস্বতীক পৰম্পৰাগতভাৱে শুভ্ৰ বস্ত্ৰ পৰিহিতা, বগা পদুম বা ৰাজহাঁহৰ ওপৰত বহি থকা চিত্ৰ দেখা যায়। তেওঁৰ বগা সাজে পবিত্ৰতা আৰু শান্তিক বুজায়, বিনাই সকলো সৃষ্টিক বুজায়। সৰু ল'ৰা ছোৱালীৰ বাবে এইটোৱে চাগে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। ই শিক্ষা জগতত আনুষ্ঠানিক প্ৰৱেশৰ আৰম্ভণি, হাতত খৰি দিয়া হয়। জীৱনজোৰা শিক্ষাৰ বাবে আশীৰ্বাদ বিচাৰি এজন পুৰোহিত বা জ্যেষ্ঠই
শিশুটিক দেৱীৰ সন্মুখত সাধাৰণতে চক পেঞ্চিলেৰে স্লেটত লিখায় আৰু তেওঁৰ প্ৰথম আখৰ লিখাত সহায় কৰে। ছাত্ৰ ছাত্ৰী, সংগীতজ্ঞ আৰু শিল্পীসকলে তেওঁলোকৰ কিতাপ, বহী, কলম, বাদ্যযন্ত্ৰসমূহ প্ৰতিমাৰ চৰণত অৰ্পণ কৰে। আৰু দেৱীৰ প্ৰিয় ৰং হৈছে হালধীয়া, বগা, কমলা আদি। ৰাতিপুৱা ভক্তসকলে একেলগে সংস্কৃত মন্ত্ৰ উচ্চাৰণ কৰে। বিদ্যালয় আৰু মহাবিদ্যালয়সমূহে তেওঁলোকৰ কিতাপ পত্ৰ আদি এই সময়ত সজাই তোলে। আৰু সৰস্বতী পূজাৰ এই পবিত্ৰ মুহূৰ্তত যদি আপুনি এটা কাম কৰে, ষ্টুডেণ্টসকলে বিশেষকৈ দুটা কাঁচৰ দুৱাত ল'ব। এটাত আপুনি গাখীৰ ল'ব, কেঁচা গাখীৰ, আৰু এটাত চিয়াহী ল'ব। এটা খাগৰ কলম আৰু এটা ডালিম গছৰ যে ডালিৰে কলম বনাই কেনে সেই দুটাত ৰাখিব। দেৱী সৰস্বতীৰ ওচৰত ৰাখিব। অঞ্জলি দিয়াৰ পাছত আপুনি সেই দুটা বস্তু ঘৰলৈ লৈ আনিব পাৰে। আৰু সেই পেনেৰে আপুনি এটি মন্ত্ৰ লিখিব, ওম দেৱী নীল সৰস্বতী নমঃ। আৰু আপোনাৰ ৰাশি মতে যোনটো কালাৰ, সেই কালাৰৰ পেনেৰো যদি আপুনি এক্সামৰ সময়ত নতুবা ইণ্টাৰভিউৰ সময়ত লিখে তেতিয়া আৰু ভাল। কিন্তু সেই পেনটো আপুনি দেৱী সৰস্বতীৰ ভৰিৰ ওচৰত ৰাখি থৈ আহক আজিৰ দিনটো। ৰাতি পূজাৰ শেষত সেই পেনটো লৈ আনিব, ঘৰলৈ লৈ আনিব আৰু সেই পেনেৰে লিখিব। যিসকলৰ মেষ ৰাশি নতুবা বৃশ্চিক ৰাশি নতুবা সিংহ ৰাশি, তেওঁলোকে ৰেড, অৰেঞ্জ আদি কালাৰ ইউজ কৰিব পাৰে, মানে পেনৰ কালাৰ। পেনৰ ভিতৰটোতো ব্লুৱে হ'ব নতুবা ব্লেকে হ'ব, ওপৰৰ ভাগটো। তেনেকুৱা বৃষ মানে টৰাছ, তুলা, লিব্ৰা নতুবা কেঞ্চাৰ, কৰ্কট, এওঁলোকে বগা কালাৰৰ পেন ইউজ কৰক। যদি আপোনাৰ কন্যা ৰাশি নতুবা মিথুন ৰাশি, জেমিনি অৰ ভাৰ্গ, এওঁলোকে গ্ৰীণ কালাৰৰ পেন ইউজ কৰিব পাৰে। যদি ধনু ৰাশি, ছেজিটেৰিয়াছ নতুবা মীন ৰাশি, য়েলো কালাৰৰ পেন ইউজ কৰিব পাৰে। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ আৰু একুৰিয়াছ, কুম্ভ ৰাশি ব্লু কালাৰৰ পেন ইউজ কৰক, তেতিয়া নিশ্চয় শুভ ফল লাভ কৰিব পাৰিম। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। পেণ্টাকলছ এণ্ড শ্বৰ্টছ। ধনুৰাশি, ছেজিটেৰিয়াছ। আজি ঘৰুৱা বিষয়লৈ পতি পত্নীৰ মাজত মতবিৰোধ হ'ব পাৰে। ভ্ৰমণৰ যোগ দেখুৱাই আছে। মনৰ আশা ভংগ হ'ব পাৰে। প্ৰেমত আনন্দ লাভ। আজিৰ দিনটোত দান ধ্যান কৰক। পিংক কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত শুভ ফল। ব্যৱসায় বাণিজ্যত হঠাৎ পৰিৱৰ্তন আহিব পাৰে। প্ৰতিযোগিতামূলক কৰ্মত সফলতাৰ যুগ। শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব। চিলভাৰ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। কুম্ভ ৰাশি, একুৰিয়াছ, শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি চাকৰিয়াল ব্যক্তিসকলৰ পদোন্নতিৰ সম্ভাৱনা। ভ্ৰমণত সতৰ্কতা অৱলম্বন কৰক। ভ্ৰমণত সতৰ্ক হওক নতুবা দুৰ্ঘটনাৰ কাৰকতা। আজি ভ্ৰমণ কৰিলেও নিজৰ লগত কেইটামান তুলসী পাত ৰাখক। কলা তুলসী খাই যাত্ৰা কৰক, ভাল হ'ব। আৰ্থিক দিশত উন্নতিৰ যুগ। বিদ্যাত বাধা আছে, বিদ্যাৰ্থীসকলে কিন্তু বাধা পাব। লাকি কালাৰ গ্ৰে, আনলাকি কালাৰ ৰেড। এতিয়া মীন ৰাশি, শ্বৰ্টছ এণ্ড হেংমেন। আজি মামলা মকদ্দমা জয়ী হোৱাৰ আশা কৰিব পাৰে, সম্ভাৱনা। আজি চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক। সৰু সুৰা দুৰ্ঘটনাৰ যুগ। পিতৃ মাতৃৰ লগত কিবা বিষয় লৈ মতবিৰোধ হ'ব পাৰে। অৰেঞ্জ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম কাইলৈ একেটা সময়তে। আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, ইউটিউবতো মই আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত যদি সাক্ষাৎ কৰিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।